কংগ্ৰেছে 51 বছৰ 200 দিন চৰকাৰত থাকি কংগ্ৰেছে 51 বছৰ 200 দিন চৰকাৰত থাকি তেওঁলোকে আমাক বঞ্চনা কৰিছে। আজি আমি যেতিয়া চৰাঞ্চলৰ মানুহৰ মাটিৰ পট্টাৰ কথা কৈছো তেওঁলোকে এবাৰো প্ৰতিক্ৰিয়া কৰা নাই, বৰঞ্চ আমাৰ পিনে চোচা লৈছে, বৰঞ্চ আমাক তেওঁলোকে আমাক বেয়া নজৰেৰে চাইছে, তেওঁলোকে আমাক ইটিকিং কৰিছে। আজি আমি কংগ্ৰেছৰ বিভৎস চৰিত্ৰ আজি দেখুৱাব বিচাৰিছো। অসমবাসীজনকে চাই ৰাখক, 51 বছৰ 200 দিন যিসকলে চৰকাৰত থাকিছে তেওঁলোকে যিসকল সংখ্যালঘুৰ ভোট লৈছে তেওঁলোকক কেতিয়াও এটুকুৰা মাটিৰ মালিক হ'ব দিয়া নাই। আজি ভূমিহীনসকল বঞ্চিতসকলৰ আমি সন্তান। আজি এনচিকাৰসমূহ ছাৰ্ভে কৰা হোৱা নাই, নন ক্ৰেডিষ্টেল হৈ আছে। আজি চিলিং চাৰপ্লাছ মাটি খাছ মাটিলৈ পৰ্যবেক্ষিত কৰি তাৰপিছত তাৰ কেটাগৰী চেঞ্জ কৰি ক্লাছিফিকেশ্যন চেঞ্জ কৰি বাগানীসকলক মাটি দি আছে, অথচ আমি খাছ মাটিত বসবাস কৰি আছো। আমাৰ মানুহক মাটিৰ পট্টা দিয়া নহয়, বৰঞ্চ উচ্ছেদ কৰা হয়। মুখ্যমন্ত্ৰী অতি সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ কৰে আৰু কংগ্ৰেছে সেইবিলাক খেলা ৰঙে চাই থাকে, তেওঁলোকে প্ৰতিবাদ নকৰে। সংখ্যালঘুৰ কথা ক'লে কংগ্ৰেছৰ ভোট বিভাজন হ'ব, উজনি অসমত ভোট নাপাব, এইবিলাক সংঘাত কংগ্ৰেছ বিশ্বাসী। আৰু আজি আমি ধিক্কাৰ জনাইছো কংগ্ৰেছ দলৰ এই ৰুলক, বিজেপি চৰকাৰক আমি ধিক্কাৰ জনাইছো যে আপোনালোকে সংখ্যালঘুসকলক মাটি দিব নিবিচাৰে। তেওঁলোকৰ বিৰুদ্ধে বৈষম্য কৰিছে। বসুন্ধৰা 1, 2 আৰু 3ৰ জৰিয়তে বাৰম্বাৰ আবেদন কৰা স্বত্তেও বৈধ ভাৰতীয় নাগৰিক 1951 চনৰ আগৰ নাগৰিকক আপোনালোকে মাটিৰ পট্টা দিয়া নাই। আৰু আজি সেই বঞ্চনাৰ প্ৰতিবাদত আমি সদনত উত্তাল প্ৰতিবাদ কৰোঁ। আমি সদন স্থগিত কৰিবলৈ চেষ্টা কৰোঁ। তাৰপিছত আমাৰ অধ্যক্ষই আমাৰ কথাখিনি নুশুনাৰ বাবে, আমাক কথা ক'বলৈ নিদিয়াৰ বাবে আমি সদন ৱাকআউট কৰিছোঁ। আমি AIUDF দলৰ বিধায়কসকলে ৱাকআউট কৰিছোঁ। আৰু যেতিয়ালৈকে আমাক ভূমিহীনসকলক, আমাৰ সংখ্যালঘু মানুহক মাটিৰ পট্টা নিদিব, AIUDF দলৰ এই সংগ্ৰাম অবিৰত আৰু অবিচলভাৱে চলিব।